মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 14 স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰত দিয়া আছে পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচিত কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গাঁৱৰ ভোটদাতাসকলে। গতিকে তোমালোকে এই গোল চিনটো পূৰ কৰি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কাৰণত তুমি পঞ্চায়তৰ সভাপতিৰ কাষলৈ যাবা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 নম্বৰ অপশ্যনটো, তোমাৰ বিদ্যালয়লৈ যোৱা পথটো মেৰামতিৰ বাবে। গতিকে তোমালোকে এই গোল চিনটো পূৰ কৰি দিবা। গ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো গাঁও পঞ্চায়তৰ দৰকাৰী অংগ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰথম অপশ্যনটো, সভাপতি। গতিকে তোমালোকে এই গোল চিনটো পূৰ কৰি দিবা। ঘ নম্বৰ প্ৰশ্নটো হৈছে গাঁও সভাত তলত উল্লেখ কৰা কোনবোৰ কথা আলোচিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰথম অপশ্যনটো, গাঁৱৰ উন্নয়নৰ কথা। গতিকে তোমালোকে এই গোল চিনটো পূৰ কৰি দিবা। ঙ নম্বৰ প্ৰশ্নটো হৈছে আঞ্চলিক পঞ্চায়ত এখন কাৰ দ্বাৰা গঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 নম্বৰ অপশ্যনটো, পঞ্চায়তৰ সভাপতি। নিৰ্বাচিত হৈ অহা সদস্যসকল আৰু স্থানীয় বিধায়ক আৰু সাংসদসকলৰ দ্বাৰা। গতিকে তোমালোকে এই গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে অসমৰ পাহাৰীয়া অঞ্চলৰ স্থানীয় স্বায়ত্তশাসিত পৰিষদ দুখনৰ নাম তলৰ বাকচ দুটাত লিখা। মই তোমালোকক অসমৰ পাহাৰীয়া অঞ্চলৰ স্থানীয় স্বায়ত্তশাসিত পৰিষদ দুখনৰ নাম ইতিমধ্যে এই বাকচ দুটাত লিখি দিছোঁ। তোমালোকে এইফালে লিখিবা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, এইফালে লিখিবা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ। তিনি নম্বৰত দিয়া আছে তলৰ নগৰবোৰৰ কোনখন পৌৰসভা আৰু কোনখন পৌৰ নিগম লিখা। প্ৰথমতে দিয়া আছে ডিব্ৰুগড়, এইটো তোমালোকৰ পৌৰ নিগম হয়। তোমালোকে বাকচত লিখিবা পৌৰ নিগম। গুৱাহাটীটো পৌৰ নিগম হয়। তোমালোকে বাকচত লিখিবা পৌৰ নিগম। যোৰহাট, এইটো পৌৰসভা হয়। তোমালোকে বাকচত লিখিবা পৌৰসভা। দিল্লী হৈছে পৌৰ নিগম। তোমালোকে বাকচত লিখিবা পৌৰ নিগম। কলিকতা হৈছে পৌৰ নিগম। তোমালোকে বাকচত লিখিবা পৌৰ নিগম। গোলাঘাট হৈছে পৌৰসভা। তোমালোকে বাকচত লিখিবা পৌৰসভা। নলবাৰী হৈছে পৌৰসভা। তোমালোকে বাকচত লিখিবা পৌৰসভা। গোৱালপাৰা হৈছে পৌৰসভা। তোমালোকে বাকচত লিখিবা পৌৰসভা। বঙাইগাঁও হৈছে পৌৰসভা। তোমালোকে বাকচত লিখিবা পৌৰসভা। 4 নম্বৰত দিয়া আছে তলত দিয়া অসমৰ মানচিত্ৰখনত বিটিআৰ অঞ্চলটো চিহ্নিত কৰা। তোমালোকক মই ইয়াত অসমৰ এখন মানচিত্ৰ দি দিছোঁ। তোমালোকে এই মানচিত্ৰখন চাই বিটিআৰ অঞ্চলটো চিহ্নিত কৰি ল'বা। বিটিআৰ অঞ্চলটো এইফালে আছে। তোমালোকৰ এইফালে আছে, এইখিনি তোমালোকে ইয়াত দিয়া মানচিত্ৰখনৰ পৰা তোমালোকে চিহ্নিত কৰি ল'বা। এইখিনি হৈছে বিটিআৰ অঞ্চল। এই হালধীয়া ৰঙৰ অংশখিনি হৈছে বিটিআৰ অঞ্চল। এইফালে অসমীয়াত লিখা আছে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল, ইংৰাজীত বিটিআৰ বুলি কোৱা হয়। এইখিনি চাই লৈ তোমালোকে মানচিত্ৰখনত চিহ্নিত কৰি ল'বা। 6 নম্বৰত দিয়া আছে তলৰ শব্দ তালিকাখনৰ পৰা
স্থানীয় স্বায়ত্ত শাসনৰ লগত জড়িত অনুষ্ঠান, পদবী, গোট আদি বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা। মই তোমালোকক এই শব্দ জালিকাখনত ইতিমধ্যে স্থানীয় স্বায়ত্ত শাসনৰ লগত জড়িত অনুষ্ঠান, পদবী, গোট আদি বুজোৱা শব্দবোৰ ঘেৰ চিন দি দিছোঁ। আৰু ইয়াৰ পৰা ইতিমধ্যে তোমালোকক মই এই শব্দবোৰ বাছি উলিয়াই লিখি দিছোঁ। তোমালোকে এইফালে কাউন্সিলৰ শব্দটোত ঘেৰ চিন দিবা, এইফালে সভাপতি শব্দটোত ঘেৰ চিন দিবা, এইফালে পঞ্চায়ত শব্দটোত ঘেৰ চিন দিবা, এইফালে মুখ্য কাৰ্যবাহী শব্দটোত ঘেৰ চিন দিবা, এইফালে পৌৰপতি শব্দটোত ঘেৰ চিন দিবা, এইফালে পৌৰসভা শব্দটোত ঘেৰ চিন দিবা, এইফালে মেয়ৰ শব্দটোত ঘেৰ চিন দিবা, এইফালে ৱাৰ্ড শব্দটোত ঘেৰ চিন দিবা। তোমালোকে এইখিনি চাই কৰি ল'বা। ক নম্বৰত তোমালোকক ইতিমধ্যে লিখি দিয়া আছে গাঁও সভা। খ নম্বৰত তোমালোকে লিখিবা কাউন্সিলৰ। গ নম্বৰত লিখিবা সভাপতি। ঘ নম্বৰত লিখিবা পঞ্চায়ত। ঙ নম্বৰত লিখিবা মুখ্য কাৰ্যবাহী। প্ৰথম ছ নম্বৰত লিখিবা পৌৰপতি। দ্বিতীয় ছ নম্বৰত লিখিবা পৌৰসভা। বৰ্গীয়া জ নম্বৰত লিখিবা মেয়ৰ। ঝ নম্বৰত লিখিবা ৱাৰ্ড। নিয় নম্বৰত মই লিখি দিয়া নাই কাৰণ মই আৰু শব্দ বিচাৰি নাপালোঁ। তোমালোকে বিচাৰি পালে নিয় নম্বৰতো লিখি দিবা। তোমালোকে এইখিনি চাই লিখি ল'বা। সাত নম্বৰত দিয়া আছে গছডালৰ খালী থকা পাতবোৰত উপযুক্ত শব্দ বহুওৱা। মই তোমালোকক গছডালৰ খালী থকা পাতবোৰত ইতিমধ্যে উপযুক্ত শব্দ বহুৱাই দিছোঁ। এইফালে তোমালোকক দিয়া আছে নগৰ সমিতি। এইখিনি তোমালোকক এটা কৰি দিয়া হৈছে। তোমালোকে এইফালে লিখিবা পৌৰসভা আৰু এইফালে লিখিবা পৌৰ নিগম। তোমালোকক এইফালে এটা লিখি দিয়া হৈছে গাঁও পঞ্চায়ত। তোমালোকে এইফালে লিখিবা আঞ্চলিক পঞ্চায়ত। এইফালে লিখিবা জিলা পৰিষদ। তোমালোকে এইখিনি চাই লিখি ল'বা। আঠ নম্বৰত দিয়া আছে পদবীৰ নাম লিখোৱা হা। শিক্ষকৰ সহায়ত উত্তৰ কৰিবা। উদাহৰণস্বৰূপে তোমালোকক এটা কৰি দিয়া হৈছে পঞ্চায়ত। পঞ্চায়তৰ মুৰব্বীক সভাপতি বুলি কোৱা হয়। তোমালোকক এইখিনি ইতিমধ্যে লিখি দিয়া হৈছে বাকচত সভাপতি। ঠিক তেনেদৰে আঞ্চলিক পঞ্চায়ত। এইফালে তোমালোকে লিখিবা বাকচত সভাপতি। জিলা পৰিষদৰ মুৰব্বীক সভাপতি বুলি কোৱা হয়, গতিকে তোমালোকে এইফালে বাকচত লিখিবা সভাপতি। নগৰ সমিতি। নগৰ সমিতিৰ মুৰব্বীক সভাপতি বুলি কোৱা হয়, বাকচত লিখিবা তোমালোকে সভাপতি। তাৰ পাছত দিয়া আছে পৌৰসভা। পৌৰসভাৰ মুৰব্বীক পৌৰপতি বুলি কোৱা হয়, গতিকে তোমালোকে বাকচত লিখিবা পৌৰপতি। তাৰ পাছত দিয়া আছে পৌৰ নিগম। পৌৰ নিগমৰ মুৰব্বীক মেয়ৰ বুলি কোৱা হয়, গতিকে তোমালোকে বাকচত লিখিবা মেয়ৰ। তাৰ পাছত দিয়া আছে স্বায়ত্তশাসিত জিলা পৰিষদ। স্বায়ত্তশাসিত জিলা পৰিষদৰ মুৰব্বীক মুখ্য কাৰ্যবাহী সদস্য বুলি কোৱা হয়, গতিকে তোমালোকে বাকচত লিখিবা মুখ্য কাৰ্যবাহী সদস্য।